উৰণ সেতুৰ তলত সেফ গিভন বুলি এখন ছবি ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে, য'ত এজন চিত্ৰশিল্পীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল গিবন বনাঞ্চল সংৰক্ষণৰ বাবে। আৰু সেই ছবিখন মুচি দিয়া হৈছিল। মুচি দিয়াৰ পিছত পুনৰ আকৌ সেই ঠাইতে অংকন কৰিছিল চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই। কিন্তু এই চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই ছবিখন যেতিয়া অংকন কৰিছিল, তেখেতৰ এয়া মটিভ কি আছিল বা কি চিন্তাধাৰাৰে সেই ছবিখন আঁকিছিল? মোৰ সৈতে মাৰ্চেল বৰুৱা আছে। মাৰ্চেল বৰুৱাৰ সৈতে মই পোনে পোনে জানিব বিচাৰিম। গণেশগুৰি উৰণ সেতুৰ তলত এখন ছবি আঁকিছিল, য'ত বেদান্ত গ্ৰুপে গিবন বনাঞ্চলত তৈল খননৰ বাবে তেখেতসকলে এটা প্ৰজেক্ট হাতত লৈছিল, আৰু আপুনি এখন ছবি আঁকিছিল। থিম কি আছিল ছবিখনৰ ওপৰত, আৰু কেনেকুৱা চিন্তাধাৰাৰে আপুনি ছবিখন অংকন কৰিছিল? ছবিখনৰ থিমটো হৈছে আমাৰ গিবন এতিয়া এনডেঞ্জাৰ স্পেচিছ। তো গিবন ছেভ হ'ব লাগে। আমাৰ এছিয়াৰ ভিতৰতে অকল ইয়াতে গিবন আছে। এতিয়া প্ৰায় 2023 চনৰ এটা ছাৰ্ভে মতে 150 এবভ প্লাছ আপোনাৰ গিবন আছে। তো এতিয়া চাগে কমিছে চাগে। ইমান এইটো মানে গোটেই বিশ্ববাসীৰ আগত আমাৰ এটা ডাঙৰ ৰেছপনচিবিলিটি গিবনটো বচাই ৰখাত। আজি বাকী এপবিলাক আপোনাৰ ধৰক চিম্পাঞ্জী কিবাকিবি সেইবিলাকো প্ৰায় বিলুপ্ত পথত আছে। আজি সেয়া আফ্ৰিকাত আছে, সেইটো তেখেতসকলৰ ৰেছপনচিবিলিটি, তাক সংৰক্ষণ কৰাৰ। গিবন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমাৰ গোটেই সমগ্ৰ অসমবাসীৰ পৰা ধৰি সকলোৰে এইটো আমাৰ ৰেছপনচিবিলিটি। মানে আমি এইটো বচাই ৰাখিব লাগিব, নহ'লে যদি সেইটো কৰিব নোৱাৰোঁ আৰু এক্সটিংক্ট বুলি ঘোষণা কৰি দিয়াই ভাল। আৰু অকল গিবনক লৈ পেলাই নহয়, তাততো বিভিন্ন বেলেগ জীৱ জন্তুবোৰ আছে, সেইবিলাকৰ ওপৰতো ইম্পেক্ট পৰিব। ছবিখন যিটো ছবি অংকন কৰা হৈছিল, কোনদিনা অংকন কৰা হৈছিল? আজি প্ৰায় 4 দিনমান হ'ল। ছবিটো যেতিয়া অংকন কৰা হৈছিল, তাৰপিছত মুচি দিয়া হৈছিল, সেয়া আপুনি গম পাইছিল? কোনদিনাখন গম পাইছিল আৰু কেনেকৈ? মুচি চাগে অঁকাৰ পিছদিনাই চাগে মুচিছিল, কিন্তু মই কালিহে গম পাইছিলোঁ। কালি ৰাতি আকৌ আঁকিম বুলি ওলাই আহিছিলোঁ, তেতিয়া দেখা পালোঁ যে এখন মুচি থোৱা হৈছিলে। আকৌ তাতে আঁকি গুচি গ'লোঁ। আৰু তাৰ কাষত আমি দেখিবলৈ পাইছোঁ আকৌ লিখা আছিল যে তুমি যিমান মোহাৰিবা সিমান আঁকিম। নিশ্চয় সেইটো কৰি যাম। আৰু অকল গিবনে নহয়, একচুৱেলি আমাৰ বহুতবিলাক আমাৰ সম্পদ হেৰাই গৈছে। আজি টুকুৰা চৰাইবোৰ নাই, বহুত কম জেগাত আছে। এতিয়া আমি সেইবোৰ চাবৰ কাৰণে আমি চিৰিয়াখানা যাব লগা হয় বা বেলেগ বিভিন্ন ধৰণৰ এইবিলাক চেংচুৰীবিলাকত যাব লগা হয়। কিন্তু আগতে আমি গাঁৱতে দেখা পাওঁ, নিজৰ ঘৰতে দেখা পাওঁ, তামোলৰ বাৰীখনত। আজিকালি নোহোৱা হৈ গৈছে। অকল টুকুৰা চৰাই নহয়, বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক প্ৰায় বিলুপ্ত পথত হৈ আছে। সেই বস্তুবিলাকক অকণমান চকু কাণ দিব লাগে। এতিয়া যিখন ছবি অঁকা হৈছিল, মুচি দিয়া হৈছিল, তাৰপিছত আকৌ আঁকিম বুলি এটা, এয়া যদি মই ক'বলৈ যাওঁ, চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ এয়া ছবিৰ জৰিয়তে প্ৰতিবাদ নিশ্চয়। নিশ্চয় ছবিৰ জৰিয়তে। মই ছবিয়ে যেতিয়া আঁকো, ছবিৰে ক'ম আৰু যি ক'ম। বাকী মানুহৰ ওপৰত কথা, আপোনালোকৰ ওপৰতো ডিপেণ্ড কৰিব ছবিবোৰ মানুহৰ মাজলৈ লৈ যোৱাত, সজাগতা কৰাৰ ক্ষেত্ৰত। সেইমানে বেলেগ কোনো কাৰণ নাই, জাষ্ট সজাগতা কৰা আৰু যাতে বনাঞ্চলখন ছেভ হওক। হয়, সেইটোৱে মোৰ উদ্দেশ্য। মুচি দিয়াৰ পিছত বেয়া লাগিছিল নে? যিখন ছবি আপুনি নিজে অংকন কৰিছিল, আকৌ মোহাৰি মুচি দিয়া হৈছিল। বেয়াটো লাগিবই, উপায়টো নাই। আৰু সেয়াই। আৰু আকৌ শেষত সুধিব খুজিছোঁ, এই ছবি মোচাৰ আঁৰত কোন থাকিব পাৰে? আপুনি কিবা গম পাইছে? এইটো এতিয়া মইতো নাজানিম তেনেকৈ। চৰকাৰে মোহাৰিছে অবভিয়াছলি, কোনে মোহাৰিছে নাজানিম। আৰু তেওঁলোকে নিশ্চয়কৈ এয়া আছিল চিত্ৰশিল্পী মাৰ্চেল বৰুৱা, আৰু গণেশগুৰি উৰণ সেতুৰ তলত ছবি অংকন কৰিছিল গিবন অভয়াৰণ্য ছেভ বচাবলৈ। তেখেতে এখন ছবি অংকন কৰিছিল, আৰু তাৰ প্ৰতিবাদেৰে ছবি অংকন কৰাৰ পিছত মোহাৰি পেলোৱা হৈছিল। আৰু মোহাৰি পেলোৱাৰ পিছত পুনৰ দেওবাৰে নিশা তেখেতে সেই স্থানতে উপস্থিত হৈ আকৌ ছবি অংকন কৰিছিল। তাত উল্লেখ কৰা আছিল যে কিক বেদান্ত ছেভ গিবন। আৰু সেই উদ্দেশ্যৰে আজি মাৰ্চেল বৰুৱাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ যে এই ছবি অংকন কৰাত
যি মুচি দিয়া হৈছিল তাক লৈ আচলতে তেখেতৰ কি মন্তব্য সেয়া আমি এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু গণেশগুৰিৰ উৰণ সেতুৰ তলত যি ছবি অংকন কৰাৰ পিছত মুচি দিয়া হৈছিল পুনৰ সেই ছবি অংকন কৰিছে মাৰ্চেল বৰুৱাই আৰু তাত দিছৈ ভেলীত যিহেতু খননৰ কথা উল্লেখ কৰা হৈছে দিছৈ ভেলীৰ পৰা যদি আমি ক'বলৈ যাওঁ প্ৰায় 13 কিলোমিটাৰ গিবন অভয়াৰণ্য আৰু সেই কিলোমিটাৰৰ যি ডিষ্টেঞ্চ আছে সেই দূৰত্বত যদি দিছৈত যদি এই খনন কাৰ্য কৰা হয় তেতিয়াহ'লে গিবনৰ প্ৰতি এটা আশংকা আহিব আৰু তাক লৈ এই ধৰণে আচলতে সামাজিক মাধ্যমৰ লগতে চিত্ৰৰ জৰিয়তে প্ৰতিবাদ কৰিছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই।